ভাৰতৰ পূৰ্বোত্তম প্ৰহৰী আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ ৩ কোটিৰো অধিক লোকৰ বাসস্থান আমাৰ ৰাজ্য অসম। বিভিন্ন জাতি জনগোষ্ঠীৰ সংগমস্থলী এই ৰাজ্যত বৰ্ধিত কেঞ্চাৰ ৰোগীৰ সংখ্যা ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ বাবে হৈ পৰিছে এক উদ্বেগজনক সমস্যা। এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু দেশৰ স্বাস্থ্য খণ্ডৰ দ্ৰুতগতিৰ উন্নয়নক অব্যাহত ৰাখিবলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া প্ৰচেষ্টাত ২০১৮ বৰ্ষত আৰম্ভ কৰা হ'ল অত্যাধুনিক মানদণ্ডৰ উন্নত সঁজুলি আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা সম্পন্ন ত্ৰিস্তৰযুক্ত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন। असम कैंसर केयर फाउंडेशन के रूप में कैंसर के सस्ते और प्रभावी इलाज का इतना बड़ा नेटवर्क अब यहां तैयार है। ये मानवता की बहुत बड़ी सेवा है। এই প্ৰচেষ্টাৰ ফলস্বৰূপে সমগ্ৰ অসমত নিৰ্মাণ হ'বলগীয়া ১৭খন কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ ৭খন বৰ্তমান কাৰ্যকৰী, য'ত জনসাধাৰণে নগদবিহীন সুলভ তথা অত্যাধুনিক কেঞ্চাৰ চিকিৎসা সেৱাৰ লগতে লাভ কৰি আহিছে নিয়মীয়া স্বাস্থ্য পৰীক্ষা, স্ক্ৰিনিং আৰু আগতীয়া চিনাক্তকৰণৰ জাগৰণতা। যেতিয়া দুখীয়া দৰিদ্ৰ মূৰমুখজন ভেলোৰলৈকে গৈছিল, মুম্বাইলৈকে গৈছিল, আজি ডিব্ৰুগড়ৰ কেঞ্চাৰ চেণ্টাৰ আমি দেখা পাইছিলো পেট চিটি স্কেনৰ দৰে যি ষ্টেট অফ আৰ্ট মেচিন, সেই মেচিনেৰে আমাৰ কেঞ্চাৰ চেণ্টাৰ আজি সমৃদ্ধ কৰা হৈছে। এতিয়াৰ পৰা আৰু অসমৰ কোনো কেঞ্চাৰ পেচেণ্ট অসমৰ বাহিৰত ট্ৰিটমেণ্টৰ কাৰণে যাব নালাগে। তাৰোপৰি ৰাজ্যখনৰ ভিতৰতে কেঞ্চাৰ চিকিৎসাৰ মূল কেন্দ্ৰৰূপে আৰম্ভ হৈছে ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, গুৱাহাটী। Today is a very important day in the history of the state of Assam. It is a day that raises Assam to a higher level in terms of health care and treatment of cancer that has not been experienced by the other states in the country. উচ্চমানৰ আন্তঃগাঁথনি, উন্নত মানদণ্ডৰ যন্ত্ৰপাতি আৰু অত্যাধুনিক ৰোগ নিৰ্ণয়ৰ সুবিধা সম্পন্ন এই ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ বাবে হ'ব অত্যাধুনিক আৰু সহজলভ্য কেঞ্চাৰ চিকিৎসা সেৱাৰ এক উৎকৃষ্ট কেন্দ্ৰ, যি কঢ়িয়াই আনিব অসমৰ লগতে সমগ্ৰ দেশৰ স্বাস্থ্য খণ্ডৰ বাবে উন্নয়নৰ জোৱাৰ।